নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেললৈ পুনৰ স্বাগতম কৰিছোঁ। গতিকে বন্ধুবান্ধৱীসকল অন্তিম ডেট আহি পৰিছেহি আৰু LP/UP ভেকেঞ্চিৰ ক্ষেত্ৰত এতিয়ালৈকে কিন্তু ডেট এক্সটেনশ্যনৰ কোনো ধৰণৰ আপডেট দিয়া নাই, ডেট বঢ়াব না পিছুৱাব ইয়াৰ কোনো আপডেট দিয়া নাই বন্ধুবান্ধৱীসকল। গতিকে যদি কোনো ধৰণৰ আপডেট আহে আমি আপোনালোকক এই চেনেলটোৰ জৰিয়তে জনাই দিম। ছাবস্ক্ৰাইবটো কৰি ৰাখিব যাতে আপোনালোকে যিকোনো আপডেট আহক অসম টেটৰ ৰিলেটেড আপোনালোকে পাই থাকে, ঠিক আছে। গতিকে ডিষ্ট্ৰিক্ট সিলেকশ্যনৰ ক্ষেত্ৰত বহুত কেণ্ডিডেটে মোক বহুত ধৰণৰ কমেণ্ট কৰিছিল, দাদা এইটো ডিষ্ট্ৰিক্টত দিলে ভাল হ'ব নেকি, এইটো ডিষ্ট্ৰিক্টত দিলে ভাল হ'ব নেকি। এতিয়া মই আগৰ লিষ্টবোৰ চাই পেলাই কিছুমান এনালাইচিছ পাইছিলোঁ আৰু সেই এনালাইচিছবোৰ আপোনালোকৰ লগত মই লাইভৰ জৰিয়তে শ্বেয়াৰো কৰিছিলোঁ, কোনটো ডিষ্ট্ৰিক্টৰ চান্সেছ বেছি আছে কম আছে আপোনালোকে লাইভৰ জৰিয়তে চাব পাৰে, আমাৰ চেনেলত দিয়া আছে ধুনীয়াকৈ। আৰু বন্ধুবান্ধৱীসকলক মই ক'ব বিচাৰিছোঁ এইবাৰ যিসকল UR ধৰি লওক জেনেৰেল কাষ্টৰ পৰা বিলং কৰে, জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত ধৰি ল'ব এইবাৰ পাৰ্চেণ্টেজ লেভেলটো অকণ বেছি যাব। আপোনালোকে যদি ভালকৈ চাই আগৰবাৰ একচুৱেলি ক'ব গ'লে লখিমপুৰ ডিষ্ট্ৰিক্ট, লখিমপুৰ তাৰপিছত আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট, এইবাৰ সেই ডিষ্ট্ৰিক্ট এই ডিষ্ট্ৰিক্ট দুটাত UR কেটেগৰী কাট অফ বহুত বেছি গৈছিলে, 200 ধৰি লওক আপোনাৰ 20+ আছিলে, ঠিক আছে, LPৰ ক্ষেত্ৰত। আৰু UPৰ ক্ষেত্ৰত জনাম বাৰু, কিন্তু এইবাৰ যিহেতু প্ৰচেছ 5% 10%কৈ লোৱা হ'ব, গতিকে UR ক্ষেত্ৰত মোৰ হিচাপে 60+ থাকিব। এই দুটা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতহে মই কৈছোঁ দেই, শোণিতপুৰ আৰু লখিমপুৰ ডিষ্ট্ৰিক্ট। বাকী ডিষ্ট্ৰিক্টৰ কথা মই ডাইৰেক্টলি নকওঁ যে এইটো ডিষ্ট্ৰিক্টত 60তকৈ কম থাকিব বেছি থাকিব, কিন্তু এইটো পৰিৱৰ্তন হোৱা চান্সেছ 100% আছে বন্ধুবান্ধৱীসকল। যদি আপোনালোকে OBC কাষ্টৰ পৰা বিলং কৰে, যদি আপোনালোকে শোণিতপুৰ বা লখিমপুৰ ডিষ্ট্ৰিক্ট দিব বিচাৰে, তেন্তে আপোনাৰ যদি পাৰ্চেণ্টেজ 58+ ওপৰ আছে তেন্তে এপ্লাই কৰাটো বেটাৰ। যদি কম আছে মোৰ হিচাপে নকৰিব, কাৰণ বন্ধুবান্ধৱীসকল ইয়াত শোণিতপুৰৰ কাট অফ ৰেংকটো বহুত বেছি যায়, কাৰণ শোণিতপুৰৰ শিক্ষিতৰ হাৰটো বেছি আছে। আৰু এটা ডিষ্ট্ৰিক্ট মই চাইছিলোঁ নগাঁও ডিষ্ট্ৰিক্ট, এই ডিষ্ট্ৰিক্টত কি হৈছিলে আপোনাৰ জনসংখ্যাৰ পপুলেশ্যন ডেঞ্চিটিটো বেছি আছে, সেইকাৰণে এই ডিষ্ট্ৰিক্টত যোৱা চান্সেছ বেছি আছে কাট অফ ৰেংকটো। গতিকে আপোনালোকে যদি নগাঁও ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি ৰাখিছে, মোৰ হিচাপে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো নগাঁও নিদিব, কাৰণ বন্ধুবান্ধৱীসকল মই এইটো কোৱা নাই যে আপুনি এইটো এপ্লাই কৰা বাদ দিয়ক নগাঁও ডিষ্ট্ৰিক্টত, এইটো নহয়। এতিয়া মই মোৰ এনালাইচিছ মতেহে মই আপোনালোকক আগবাঢ়িছোঁ কথাটো। যদি বিলিভ নকৰে আপোনালোকে 2023 ফেব্ৰুৱাৰী মাহত এটা লিষ্ট প্ৰকাশ পাইছিলে, গম পাই চাগে DW ফালৰ পৰা, সেইটো লিষ্ট এবাৰ ভিজিট কৰি আপোনালোকে চাই ল'ব পাৰিব। আৰু পষ্টৰ ওপৰতো ডিপেণ্ড কৰিব দেই, কোনটো ডিষ্ট্ৰিক্টত কিমান পষ্ট, কোনোবা এটা ডিষ্ট্ৰিক্টত 50+ পষ্ট আছে, ক'ত আছে 40+, ক'ত আছে ধৰি লওক 30+, পষ্টৰ ওপৰতো বিলং কৰিব। বেছিভাগ কেণ্ডিডেটে ক'ত এপ্লাই কৰিব, য'ত পষ্টৰ সংখ্যা বেছি আছে। ধৰি লওক আপোনালোকে, মই এটা কথা কৈছোঁ, ছাপ'জ এক্সাম্পলৰ কাৰণে কৈছোঁ, এক্সাম্পলৰ কাৰণে ছাপ'জ এটা ডিষ্ট্ৰিক্টত পষ্ট আছে ধৰি লওক 20টা, তাত 20টা, আৰু এটা ডিষ্ট্ৰিক্টত আছে ধৰি লওক 90টা, এক্সাম্পলৰ কাৰণে জাষ্ট কৈছোঁ। গতিকে মেক্সিমাম কেণ্ডিডেটে ক'ত এপ্লাই কৰিব, 100% 90ত এপ্লাই কৰিব, তো 20ত মেক্সিমাম কম পাৰ্চেণ্টেজৰ কেণ্ডিডেটে কৰিব। গতিকে আপোনালোকে এইটো ভেকেঞ্চি যে ইয়াত কম আছে বুলি ইয়াত এপ্লাই নকৰোঁ বুলি নাথাকিব, ইয়াত ট্ৰাইটো মাৰিব, কাৰণ আপোনালোকে গম পাই চাগে বেছিভাগ কেণ্ডিডেট ক'ত দিব, ইয়াত চান্সেছ বেছি দিব। গতিকে আপোনাৰ পাৰ্চেণ্টেজ লেভেলটো ইয়াত ছাপৰ্ট দিব পাৰে, কাৰণ কম পষ্ট থকাৰ কাৰণে আপুনি এপ্লাই নকৰিব, কিন্তু বন্ধুবান্ধৱীসকল বেছি পষ্টৰ কাৰণে এইটো কৰি থ'ব, কিন্তু তাততো বেছি কেণ্ডিডেটৰ লেভেলটো বেছি আছে না। ধৰি লওক ইয়াত 90% কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিছে, কিন্তু ইয়াত মাত্ৰ 40%হে এপ্লাই কৰিছে, কথাটো অকণ মন কৰিব, বুজিছে না। যদি আপোনালোকে আগন্তুক দিনৰ টেটৰ প্ৰিপাৰেশ্যনো কৰি আছে, গতিকে এই ভিডিঅ'ৰ জৰিয়তে এটা আইডিয়া ল'ব পাৰিব, ঠিক আছে বন্ধুবান্ধৱীসকল। মই এটা নেক্সট পাৰ্টত আৰু এটা কৰাম, বাকী ডিষ্ট্ৰিক্টৰ এনালাইচিছবোৰ। মই বন্ধুবান্ধৱীসকল এটা ভিডিঅ'ত ইমান ডাঙৰকৈ আপডেট দিব নিবিচাৰোঁ, কাৰণ বন্ধুবান্ধৱীসকলে বৰ পাব। গতিকে ইমানেকৈ সামৰি মাৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত মই নেক্সট আপডেটবোৰ দিম। আপোনালোকে ভেকেঞ্চি এপ্লাই কৰোঁতে একদম সাৱধান হ'ব, কেয়াৰফুলি হ'ব, আৰু ডকুমেণ্ট কাৰেকশ্যনৰ কথা চলি আছে। যদি কাৰেকশ্যনৰ ফৰ্মটো আহে আপোনালোকক মই এই চেনেলটোৰ জৰিয়তে জনাই দিম। যিকোনো অসম টেটৰ ৰিলেটেড বা অসমৰ যিকোনো জবৰ ডিটেইলছ জানিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকে আপডেটবোৰ পাই থাকিব। গতিকে ইমানেকৈ সামৰি মাৰিছোঁ, ধন্যবাদ।